গুৱাহাটী বৰাক সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়াৱহ ভূমিস্খলন পূব জয়ন্তীয় হিলছৰ কুলিয়াঙত ভয়ংকৰ ভূমিস্খলনত আবদ্ধ হৈ পৰে এখন মালবাহী ট্ৰাক নেৰানেপেৰা বৰষুণত কুলিয়াঙত পাহাৰৰ ভূমি খহি ৰাজপথৰ ওপৰত পৰিছে ভূমিৰ সৈতে প্ৰকাণ্ড শিলো ৰাজপথত পৰে পাহাৰৰ পৰা নামি অহা ভূমি আৰু শিলৰ মাজত আবদ্ধ হৈ পৰিছে এখন মালবাহী ট্ৰাক আমি দৃশ্য দেখুৱাইছো আপোনালোকক আনহাতে ভূমিস্খলনৰ ফলত পথছোৱাৰে বাহন চলাচল স্তব্ধ হৈ পৰিছে উদ্ধাৰ কাম অব্যাহত আছে যদিও এতিয়ালৈকে স্বাভাৱিক হোৱা নাই পথছোৱা আমি দেখুৱাইছো আপোনালোকক আৰু এয়া যে এক পথৰ দৃশ্য হে ধৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে ভয়ংকৰ ভূমিস্খলন আৰু বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজতো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে কাৰণ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আমি দেখুৱাইছো পৰিৱেশ আপোনালোকক আৰু ৰাজপথৰ এয়া কোনো চিনচাপ নোহোৱা হৈ যোৱা দেখিবলৈ পোৱা গৈছে শিল মাটি সকলো খহি পৰিছে পাহাৰৰ পৰা আৰু ভূমিস্খলনত আবদ্ধ হৈ পৰিছে এখন মালবাহী ট্ৰাক আৰু এই পথ বন্ধ হৈ পৰাৰ ফলতে বৰাক ব্ৰহ্মপুত্ৰৰ মাজতো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে উদ্ধাৰ কাৰ্য অব্যাহত আছে প্ৰশাসনক কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আমি দেখুৱাইছো আপোনালোকক জেচিবি লৈ উদ্ধাৰ কাৰ্য অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আমি ফোন লাইনত সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক অখিম দেৱ আছে আমাৰ লগত ফোন লাইনত অখিম পোনেবলৈ আহিছো আপোনাৰ ওচৰত আৰু আমি দৃশ্য ইতিমধ্যে দেখিবলৈ পাইছো ভয়ংকৰ ভূমিস্খলনৰ ঘটনা আৰু বৰাক ব্ৰহ্মপুত্ৰৰ মাজৰো পথৰ যোগাযোগ বন্ধ হৈ পৰিছে বৰ্তমান কি ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে মঞ্জুশ্ৰী এটা কথা ক'বই লাগিব যে বৰাকৰ একমাত্ৰ লাইফলাইন 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথ সঘনাই বিচ্ছিন্ন হৈ পৰে কিয়নো যেতিয়াই 2-3 দিন ধৰি নেৰানেপেৰা বৰষুণ হয় তেতিয়াই মেঘালয়ৰ যে অংশ সেই মেঘালয়ৰ অংশত খহনীয়াৰ সৃষ্টি হয় আৰু দেখা গৈছে যে ৰাষ্ট্ৰীয় ঘাইপথত মেঘালয়ত পুনৰ ভূমিস্খলনৰ সৃষ্টি হৈছে আৰু এতিয়া মেঘালয়ৰ কুলিয়াং অঞ্চলত পূব জয়ন্তীয়া হিলছৰ কুলিয়াং অঞ্চলত এই ভূমিস্খলনৰ ঘটনা হৈছে যোৱাকালিৰ পৰাই নেৰানেপেৰা বৰষুণ হৈ আছিল আৰু এই বৰষুণৰ ফলত পাহাৰৰ পৰা কুলিয়াং অঞ্চলত পাহাৰৰ পৰা ডাঙৰ শিল আহি পৰিছে পথৰ ওপৰত যাৰ বাবে আবদ্ধ হৈ পৰিছে বহু যান বাহন আৰু দেখা গৈছে এখন ট্ৰাক দূৰপাল্লাৰ এখন ট্ৰাক জানিব পৰা মতে এই ট্ৰাকখন অন্ধ্ৰপ্ৰদেশৰ পৰা বৰাক উপত্যকালৈ আহিব লগা আছিল সামগ্ৰী কঢ়িয়াই আনি কিন্তু এই ট্ৰাকখন ফচি গৈছে অকল এই যে এই ট্ৰাকখন ভূমিস্খলনৰ মাজত আবদ্ধ হৈ পৰিছে কিন্তু তাৰ সমান্তৰালকৈ এই যি পথ 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুটা হেজাৰ বাহন আবদ্ধ হৈ পৰিছে এনেই এই বৰাক উপত্যকাৰ এইখন পথৰ অৱস্থা বৰ্তমানে ভয়াৱহ হৈ পৰিছে তাৰ ওপৰত এই ভূমিস্খলনৰ ফলত যাত্ৰীবাহীকে ধৰি খাদ্য সামগ্ৰী লৈ অহা বহু ট্ৰাক বৰ্তমানে আবদ্ধ হৈ পৰিছে আৰু জানিব পৰা মতে বৰ্তমানে উদ্ধাৰ অভিযান চলি আছে দেখা গৈছে যে দুটাকৈ জেচিবি লগা হৈছে আৰু এই উদ্ধাৰ অভিযান বৰ্তমানে চলি আছে বৰাকৰ একমাত্ৰ লাইফলাইন অকল যে বৰাক নহয় এইখন যি 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথৰে মেঘালয় পৰা যে 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আহি বৰাকৰ সৈতে সংযোগ হৈছে ইয়াত ত্ৰিপুৰা মিজোৰামৰ সৈতেও সংযোগ গতিকে এই ঘাইপথখন বৰ্তমানে বন্ধ হোৱাৰ পৰা মিজোৰাম আৰু ত্ৰিপুৰাৰ সৈতেও যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে মঞ্জুশ্ৰী হয় অখিম দেৱ আপোনাক ধন্যবাদ জনাইছো